আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা জানো আহক মধুৰিআমৰ লগতে মধুৰিআমৰ পাতৰো বহু উপকাৰিতাৰ বিষয়ে, যিয়ে আমাৰ দৈনন্দিন জীৱনত বহুত সহায়ক হ'ব পাৰে। সতেজ আৰু শুকান ফলসমূহ সুস্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। বিভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ তেনে এবিধ উৎকৃষ্ট ফলেই হৈছে মধুৰিআম। মধুৰিআম হৈছে এবিধ পুষ্টিকৰ তথা স্বাস্থ্যকৰ ফল। মধুৰিআম হৈছে এক জনপ্ৰিয় ফল। যদিও সকলো ফলৰে স্বাস্থ্যৰ লাভালাভ আছে, কিন্তু মধুৰিআমৰ লাভালাভ একদমেই সুকীয়া। শীতকালত মধুৰিআম কমলাৰ দৰে ফলবোৰ খোৱাৰ এক সুকীয়া আনন্দ থাকে। মধুৰিআম এনেকুৱা এবিধ ফল য'ত কেলৰি কম আৰু আঁহ বেছি থাকে, সেয়ে সকলো বয়সৰ লোকে ইয়াক খোৱা উচিত। আপুনি জানেনে, কেৱল মধুৰিআমেই নহয়, ইয়াৰ পাতৰো আছে স্বাস্থ্যৰ বহু উপকাৰিতা। বেছিভাগ মানুহে এই ফলৰ পাত পেলাই দিয়ে, কিন্তু আজি জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে। মধুৰিআম পাতৰ প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে আমাক চৰ্দি বা ফ্লুৰ পৰা ৰক্ষা কৰে। এই গুণৰ বাবে এই পাতবোৰে শৰীৰৰ ফুলা কমোৱাৰ কাম কৰে। যদি চৰ্দি কাহ হয় বা সঘনাই ৰোগত আক্ৰান্ত হয়, তেন্তে আপুনি মধুৰিআমৰ পাত পানীৰ সৈতে খাবলৈ আৰম্ভ কৰক। ডায়েবেটিছ নিয়ন্ত্ৰণ। মধুৰিআমৰ পাতত এনে এবিধ যৌগ থাকে, যিয়ে ৰক্ত শৰ্কৰা হ্ৰাস কৰাত ফলপ্ৰসূ। এইকাৰণে ইয়াক ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ৰক্ত শৰ্কৰা পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ মধুৰিআমৰ পাত তৈয়াৰ কৰি চাহ খাব লাগে। খালী পেটত মধুৰিআমৰ পাতৰ যদি আপুনি চাহ বনাই খায়, তেন্তে খুবেই স্বাস্থ্যৰ বাবে উপকাৰী। লগতে মধুৰিআমৰ পাত যদি আপুনি গুৰি কৰি খায়, আপোনাৰ হজম শক্তি উন্নত কৰিব। ওজন হ্ৰাস কৰাটো সহায় কৰে মধুৰিআমৰ পাতে। ইয়াৰ উপৰিও এই ফলৰ পাত খালে বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায়। যদি আপুনি ওজন কমাবলৈ লৈছে, তেন্তে মধুৰিআমৰ পাতক আপোনাৰ ৰুটিনৰ অংশ হিচাপে কৰি লওক। ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে মধুৰিআমৰ পাতে। সেউজীয়া মধুৰিআমৰ পাতত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি। আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা জানো আহক মধুৰিআমৰ লগতে মধুৰিআমৰ পাতৰো বহু উপকাৰিতাৰ বিষয়ে, যিয়ে আমাৰ দৈনন্দিন জীৱনত বহুত সহায়ক হ'ব পাৰে। সতেজ আৰু শুকান ফলসমূহ সুস্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। বিভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ তেনে এবিধ উৎকৃষ্ট ফলেই হৈছে মধুৰিআম। মধুৰিআম হৈছে এবিধ পুষ্টিকৰ তথা স্বাস্থ্যকৰ ফল। মধুৰিআম হৈছে এক জনপ্ৰিয় ফল। যদিও সকলো ফলৰে স্বাস্থ্যৰ লাভালাভ আছে, কিন্তু মধুৰিআমৰ লাভালাভ একদমেই সুকীয়া। শীতকালত মধুৰিআম কমলাৰ দৰে ফলবোৰ খোৱাৰ এক সুকীয়া আনন্দ থাকে। মধুৰিআম এনেকুৱা এবিধ ফল য'ত কেলৰি কম আৰু আঁহ বেছি থাকে, সেয়ে সকলো বয়সৰ লোকে ইয়াক খোৱা উচিত। আপুনি জানেনে, কেৱল মধুৰিআমেই নহয়, ইয়াৰ পাতৰো আছে স্বাস্থ্যৰ বহু উপকাৰিতা। বেছিভাগ মানুহে এই ফলৰ পাত পেলাই দিয়ে, কিন্তু আজি জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে। মধুৰিআম পাতৰ প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে আমাক চৰ্দি বা ফ্লুৰ পৰা ৰক্ষা কৰে। এই গুণৰ বাবে এই পাতবোৰে শৰীৰৰ ফুলা কমোৱাৰ কাম কৰে। যদি চৰ্দি কাহ হয় বা সঘনাই ৰোগত আক্ৰান্ত হয়, তেন্তে আপুনি মধুৰিআমৰ পাত পানীৰ সৈতে খাবলৈ আৰম্ভ কৰক। ডায়েবেটিছ নিয়ন্ত্ৰণ। মধুৰিআমৰ পাতত এনে এবিধ যৌগ থাকে, যিয়ে ৰক্ত শৰ্কৰা হ্ৰাস কৰাত ফলপ্ৰসূ। এইকাৰণে ইয়াক ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ৰক্ত শৰ্কৰা পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ মধুৰিআমৰ পাত তৈয়াৰ কৰি চাহ খাব লাগে। খালী পেটত মধুৰিআমৰ পাতৰ যদি আপুনি চাহ বনাই খায়, তেন্তে খুবেই স্বাস্থ্যৰ বাবে উপকাৰী। লগতে মধুৰিআমৰ পাত যদি আপুনি গুৰি কৰি খায়, আপোনাৰ হজম শক্তি উন্নত কৰিব। ওজন হ্ৰাস কৰাটো সহায় কৰে মধুৰিআমৰ পাতে। ইয়াৰ উপৰিও এই ফলৰ পাত খালে বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায়। যদি আপুনি ওজন কমাবলৈ লৈছে, তেন্তে মধুৰিআমৰ পাতক আপোনাৰ ৰুটিনৰ অংশ হিচাপে কৰি লওক। ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে মধুৰিআমৰ পাতে। সেউজীয়া মধুৰিআমৰ পাতত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।